বাস্তুশাস্ত্ৰ অনুসৰি আমাৰ কাপোৰ কানি আৰু পিন্ধন উৰণে ঘৰখনৰ পৰিৱেশ আৰু ভাগ্যত গভীৰ প্ৰভাৱ পেলায়। ঘৰত ইতিবাচক শক্তি বজাই ৰাখিবৰ কাৰণে কিছুমান বাস্তু নিয়ম পালন কৰি ৰখাটো খুবেই প্ৰয়োজন। আজি তেনেকুৱা কেইটামান বিশেষ নিয়ম তথা কাপোৰৰ বিষয়ে কেইটামান গুৰুত্বপূৰ্ণ কথা আপোনালোকৰ লগত আলোচনা কৰিম। গতিকে আজিৰ এই ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব। এটা কথা সকলোৱে জানে যে ফটা নাইবা পুৰণি কাপোৰ বাস্তুশাস্ত্ৰ অনুসৰি পিন্ধাটো নাইবা ঘৰত ৰাখি থোৱাটো দৰিদ্ৰতা আহে, লগতে ঘৰতলৈ নেতিবাচক শক্তি বাঢ়ে বুলি সকলোৱে জানে। দ্বিতীয়তে, শুকান কাপোৰৰ স্থান। কাপোৰ সদায় পৰিষ্কাৰ ঠাইত ৰাখিব লাগে। আলমাৰী নাইবা কাপোৰ থোৱা ঠাইত সদায় উত্তৰ নাইবা পশ্চিম দিশত ৰখাটো উচিত। আমাৰ বহুতৰ ঘৰতে নাইবা বহুতৰ এটা অভ্যাস আছে যে কাপোৰ কোনো এটা জেগাত নাইবা কোনো এটা ঠাইত দমাই থৈ দিয়ে। সেই ভুলটো কেতিয়াও নকৰিব। ৰাতি বাৰু আপোনালোকেও বাহিৰত কাপোৰ মেলি থয় নেকি? সূৰ্যাস্তৰ পাছত নাইবা ৰাতি মুকলি ঠাইত তিতা কাপোৰ শুকাবলৈ দিব নালাগে। বাস্তুৰ অনুসৰি ইয়াৰ ফলত অশুভ শক্তি আকৰ্ষিত হ'ব পাৰে। বাস্তুশাস্ত্ৰ অনুসৰি মানুহৰ মন আৰু শাৰীৰিক সুস্থতাৰ ওপৰতো কাপোৰৰ ৰঙে প্ৰভাৱ পেলায়। শান্ত পৰিৱেশৰ বাবে পাতল ৰং যেনে বগা নাইবা পাতল হালধীয়া নাইবা আকাশী ৰং আপোনালোকে ব্যৱহাৰ কৰিব পাৰে। পিন্ধা কাপোৰ সদায় পৰিষ্কাৰ আৰু সুগন্ধিযুক্ত হ'ব লাগে। অপৰিষ্কাৰ কাপোৰ পৰিধান কৰিলে জীৱনত অসূয়া আৰু আৰ্থিক সমস্যা দেখা দিয়ে। আপোনালোকে বাৰু জানেনে যে বয়োজ্যেষ্ঠ লোকসকলে নাইবা ঘৰৰ জ্যেষ্ঠজনে কিয় ৰাতি কাপোৰ ধোৱা নাইবা বাহিৰত মুকলি ঠাইত কাপোৰ শুকাবলৈ দিয়াক বাধা দিয়ে নাইবা সেই কামক বাধা দিয়ে? আপোনালোকে হয়তো এটা কথা জানি আচৰিত হ'ব যে ৰাতি তিতা কাপোৰ আমি বাহিৰত মেলি থ'ব নালাগে। সৰ্বসাধাৰণতে সৰু ল'ৰা-ছোৱালীৰ কাপোৰ নাইবা ঘৰৰ যি সন্তান আছে সেইসকলৰ কাপোৰ আপোনালোকে কেতিয়াও বাহিৰত মেলি নাৰাখিব। ৰাতি বাহিৰত কাপোৰ শুকুৱাব নালাগে। তেনে এটা কাম আছে যিটো আইতাসকলে নাইবা ঘৰৰ বয়োজ্যেষ্ঠসকলে আপোনালোকে হয়তো কোৱা শুনে যে সূৰ্যাস্তৰ পাছত কেতিয়াও কাপোৰ ধুব নালাগে। সেয়া ৰাতি বাহিৰত তিতা কাপোৰ থ'ব নালাগে। ৰাতি কাপোৰ ধোৱাটোতো বহুলোকে বাধা দিয়ে। ইয়াৰ আঁৰত শাস্ত্ৰ আৰু বিজ্ঞান দুয়োটা লুকাই আছে। বাস্তুশাস্ত্ৰ অনুসৰি নিশাৰ ভাগৰ পৰিৱেশত ঋণাত্মক শক্তি পৰিভ্ৰমণ কৰে। তেনে পৰিস্থিতিত সূৰ্যাস্তৰ পিছত বাহিৰত কাপোৰ শুকুৱালে ঋণাত্মক শক্তি তাত প্ৰৱেশ কৰিব পাৰে, যাৰ ফলস্বৰূপে পিন্ধাসকলৰ ক্ষতি হ'ব পাৰে। অৰ্থাৎ বাহিৰত ৰাতি যি কাপোৰ শুকুওৱা হয় সেই কাপোৰ যদিহে আপোনালোকে পৰিধান কৰে তেনেহ'লে আপোনাৰ নিশ্চয়কৈ ক্ষতি হ'ব পাৰে। লগতে আপোনালোকৰ আচৰণতো কিছু সালসলনি দেখা দিব পাৰে। ৰাতি বাহিৰত মেলি ৰখা কাপোৰ পৰিধান কৰাৰ ফলত স্বাস্থ্যৰ অৱনতি ঘটাও দেখা পোৱা যায়। সেই সন্দৰ্ভত বহু কথা আছে, যেনে ধৰক বাহিৰত যদিহে আপোনালোকে ৰাতি কাপোৰ মেলি থয় তাত বিভিন্ন ধৰণৰ পোক-পৰুৱা পৰিব পাৰে নাইবা বিভিন্ন ধৰণৰ বিচা ইত্যাদি বগাব পাৰে, যাৰ ফলস্বৰূপে সেই কাপোৰ পৰিধান কৰাৰ পাছত স্বাস্থ্যৰ অৱনতি হোৱাটো খাটাং। বিজ্ঞানৰ মতেও ৰাতি বাহিৰত কাপোৰ শুকুওৱাটো একেবাৰে উচিত নহয় বুলি কয়। যিবোৰ কাপোৰ ধুই ৰাতি বাহিৰত ৰখা হয় সেইবোৰ সম্পূৰ্ণৰূপে শুকাই নাযায়। তাত আৰ্দ্ৰতা থাকেই। ইয়াৰ বাবে ভেঁকুৰ আৰু বেক্টেৰিয়াৰ সম্ভাৱনা বৃদ্ধি পায়, যাৰ ফলস্বৰূপে ছালৰ এলাৰ্জি, খজুৱতি নাইবা ৰিং ৱৰ্ক হ'ব পাৰে। কেৱল এয়াই নহয়, বহুতো পোকে ৰাতি বাহিৰত মেলি ৰখা কাপোৰত বহি মলি বিয়পাই দিয়ে নাইবা সেই কাপোৰ পৰিধান কৰাৰ ফলত ছালত সংক্ৰমণ হ'ব পাৰে। গতিকে ৰাতি যি কাপোৰ বাহিৰত মেলা হয় সেই ভুল আপোনালোকে নকৰিব আৰু ৰাতি বাহিৰত মেলি ৰখা কাপোৰ কেতিয়াও পৰিধান নকৰিব। এইখিনিতে আপোনালোকক আন দুটামান সৰু টিপছ দিব বিচাৰিছোঁ। যদিহে আপোনাৰ কাপোৰত চিয়াঁহীৰ দাগ পৰিছে তেনেহ'লে অকণমান টুথপেষ্ট ঘঁহি দিব। সেই দাগটো খুব কম সময়ৰ ভিতৰতে নাইকিয়া হৈ যাব। যদিহে কাপোৰত চিয়াঁহীৰ দাগ পৰিছে তেনেহ'লে আপোনালোকে কলগেট লগাই সেই দাগ নাইকিয়া কৰিব পাৰে। যদিহে যিকোনো প্ৰকাৰে আপোনাৰ কাপোৰত তেজৰ দাগ আছে তেনেহ'লে সেই দাগটো আঁতৰাবলৈ যথেষ্ট চাপ প্ৰয়োগ কৰিবলগীয়া হয়। ইয়াৰ সৰল সমাধান হৈছে অকণমান ভিনেগাৰ প্ৰয়োগ কৰা। ভিনেগাৰৰ সহায়ত কাপোৰত থকা দাগ আঁতৰাব পাৰে। অত্যধিক গৰম হ'লে শৰীৰত ঘাম ওলোৱাটো স্বাভাৱিক, কিন্তু সেই ঘামে কেতিয়াবা আপোনাৰ কাপোৰত দাগো পেলায়। যদিহে সেই দাগবোৰ দূৰ কৰিবলৈ বিচাৰিছে নাইবা দূৰ কৰোঁতে সমস্যাৰ সৃষ্টি হৈছে তেনেহ'লে ইয়াৰ সমাধান স্বৰূপে আপোনালোকে নেমুৰ ৰস ব্যৱহাৰ কৰিব পাৰে।
দৈনন্দিন বাচন-বৰ্তন ব্যৱহাৰ কৰাৰ লগে লগে ইয়াৰ উজ্জ্বলতা হ্ৰাস হয় অথবা ইয়াত কিছুমান দাগ পৰিব পাৰে। চাউল ধোৱা পানীত পুৰণি গ্লাছ নাইবা ষ্টীলৰ বাচনবোৰ অলপ সময় ৰখাৰ পিছত যদি আপোনালোকে সেইবোৰ ধুই দিয়ে তেনেহ'লে সেইবোৰ খুব সোনকালে উজ্জ্বল হৈ পৰিব। নেমুৰ বাকলিটো আপোনালোকে পেলাই নিদিব। ইয়াক সৰু সৰু টুকুৰা কৰি কাটি ডিটাৰজেণ্টৰ পেকেট এটাত মিহলি কৰিব। ইয়াৰ ফলত কাপোৰ ধুবলৈ চাবোন নাইবা ডিটাৰজেণ্ট কমকৈ প্ৰয়োজন হ'ব আৰু আপোনাৰ কাপোৰসমূহো জিলিকি পৰিব। পেন নাইবা ফ্ৰাইং পেনত কিবা বস্তু বনালে কেতিয়াবা জ্বলি যায়, অৰ্থাৎ আপোনাৰ কেৰাহীখন কেতিয়াবা জ্বলি যাব পাৰে, যি ধুই পৰিষ্কাৰ কৰোঁতে খুব বেছি কষ্ট হয়। কেতিয়াবা সেই দাগবোৰ অলপ পৰিমাণে হ'লেও ৰৈ যায়। বাকী থকা দাগবোৰ আঁতৰাবলৈ আপোনালোকে কটা পিঁয়াজ পানীত তিয়াই সেই কেৰাহীখনত যদিহে অকণমান সময় থৈ দিয়ে তেনেহ'লে দেখিব লাহে লাহে সেই দাগবোৰ খুব সোনকালে নাইকিয়া হৈ পৰিছে। যদিহে কাপোৰত হালধিৰ দাগ লাগে তেনেহ'লে সেই কাপোৰযোৰ আপোনালোকে সুন্দৰকৈ ধুই সেই দাগটো যাবৰ কাৰণে ৰ'দত মেলি ৰাখিব। ৰ'দত যদিহে কাপোৰ মেলা হয় তেনেহ'লে হালধিৰ দাগ খুব সোনকালে আঁতৰি যায়। ভিডিঅ'টো খুবেই গুৰুত্বপূৰ্ণ, তেনেহ'লে নিশ্চয়কৈ আনৰ লগত শ্বেয়াৰ কৰক।